নমস্কাৰ, মই হেমন্ত কাশ্যপে এষ্ট্ৰ লাইভ অসমৰ ছেপ্টেম্বৰ মাহৰ মাহেকীয়া ৰাশিফললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই মাহৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ফলদান। এই মাহত আপোনালোকৰ যথেষ্ট অমংগলৰ আশংকা আছে, শিৰোৰোগ হ'ব পাৰে, মিশ্ৰিত ফল কিছুমান আপোনালোকে পাব, বহুত যথেষ্ট ভাল ফলো নাপাব পাৰে, বহুত বেয়াও নহ'ব, কিছু ক্ষেত্ৰত আপোনালোকে মিশ্ৰিত ফল পাব। কাৰ্য যথেষ্ট কিছুমান কৰ্মত সাফল্য দেখা পায়, বাত বিষ, কষ্ট, মানসিক উদ্বেগ হ'ব পাৰে, ভ্ৰমণৰ ক্ষেত্ৰত বিপদ আহিব পাৰে, সাহিত্যিক ক্ষেত্ৰত শুভ, চাকৰিত নতুন চাকৰিত সুযোগ পোৱাৰ সম্ভাৱনা আছে, দীৰ্ঘদিনীয়া আশাপূৰ্ণ ফল পাব, ধন সম্পদ ক্ষেত্ৰত ভয় থাকিব, ধনলাভ হ'বও পাৰে, কিন্তু এই মাহটোত যিমানে হওক আপোনালোকৰ এটা মিশ্ৰিত ফল পাব। আৰু যদি কালসৰ্প যোগ বা আপোনাৰ কিছুমান অশুভ দুখ আছে, সেই দুখসমূহৰ কাৰণে এই মাহত যিহেতু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ব্ৰত আছে, তো সেই ব্ৰত পালন কৰিলে কালসৰ্প যোগ আপোনালোকৰ নাশ হ'ব। ধন্যবাদ।